নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আসাম ৰাইফলছৰ কেইটামান পোষ্টৰ কাৰণে টেটছমেন আৰু টেকনিকেলৰ অনলাইন এপ্লাই ইতিমধ্যে চলি আছে। আপোনালোকৰ অনলাইন এপ্লাইটো চলি আছে 22 ফেব্ৰুৱাৰীৰ পৰা। অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ আছে। মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ, আপোনালোকে যদি গম পায় নিশ্চয় জানে। আৰু 22 মাৰ্চলৈকে এপ্লাই চলি থাকিব, য'ত নেকি চিম্পুল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব কনিষ্টেবল টেটছমেন চাফাইলত যদি চাওঁ, চাফাইলত টোটেল পোষ্ট আছে 70টা পোষ্ট আছে অল ইণ্ডিয়াৰ কাৰণে। এইটো কোনো আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট নাই। ইয়াত যদি চাই কনিষ্টেবল চাফাইত টোটেল পোষ্ট আছে, লাষ্টৰ কিউ নম্বৰ অপশ্যনটোত 70টা পোষ্ট আছে টোটেল। এইটো অল ইণ্ডিয়াৰ কাৰণে ভেকেঞ্চি হয়, অল ইণ্ডিয়া লেভেলতে কাট অফটো বনিব। আৰু ছোৱালী যদি এপ্লাই কৰিব পৰা পোষ্ট চাই ফাৰ্মাচিষ্ট, য'ত নেকি অনলি 8টা পোষ্টেই আছে। আপুনি চিম্পুল মেট্ৰিক পাছ কৰি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰে। আপোনালোকে ফাৰ্মাচিষ্টত এপ্লাই কৰিবলৈ হ'লে মই কিমান কোৱালিফিকেশ্যন লাগিব আপোনালোকক অকণমান দেখাই দিছোঁ। ইয়াত আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব ফাৰ্মাচিষ্ট পোষ্টটোত এপ্লাই কৰিবলৈ হ'লে। লগতে আপোনালোকে ছায়েন্সৰ পৰা পাছ কৰিব লাগিব, য'ত ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ থাকিব লাগিব। মানে ছায়েন্সৰ পৰা আপুনি মোটামুটি পাছ কৰিব লাগিব হাই ছেকেণ্ডেৰীটো। আৰু লগতে ডিগ্ৰী ডিপ্ল'মা থাকিব লাগিব ফাৰ্মাচিষ্টত। আপুনি যদি কিবা ডিপ্ল'মা কৰি থৈছে, 1 বছৰীয়া হওক বা 2 বছৰীয়া হওক, বা ডিগ্ৰী যদি কৰি থৈছে হাই ছেকেণ্ডেৰী পাছৰ লগতে ছায়েন্সৰ লগতে সেই ডিপ্ল'মা যদি আছে ছোৱালী, তেতিয়াহে আপুনি ফাৰ্মাচিষ্ট পোষ্টটোত এপ্লাই কৰিব পাৰিব। বাকী যি চাফাইৱালা পোষ্টটো এপ্লাই চলি আছে, তাত কোনো ধৰণৰ ছোৱালী এপ্লাই কৰিব নোৱাৰে, অনলি ল'ৰা কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব। চিম্পুল তাত আপোনালোকে চাফাইৱালাত মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে, কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে। আৰু বয়সটো যদি চাই, চাফাইৱালাত এপ্লাই কৰিবলৈ হ'লে ল'ৰাই 18 বছৰৰ পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু SC ST যদি হয় 5 বছৰ প্লাছ কৰি দিব। ল'ৰাৰ 23, 24, 25, 26, 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু OBC যদি হয় তেন্তে 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ফাৰ্মাচিষ্ট পোষ্টটোতো একেই, আপোনালোকৰ 20 বছৰৰ পৰা 25 বছৰলৈকে ছোৱালী এপ্লাই কৰিব পাৰিব। আৰু SC ST 5 বছৰ 30 বছৰলৈকে পাৰিব 20ৰ পৰা। আৰু OBC যদি তেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন থকা কোনোবা যদি ছোৱালী আছে, তেতিয়া আপোনালোকে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া যিহেতু ফিজিকেল হ'ব, ফিজিকেল প্ৰথমতে হাইটটো থাকিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালী সকলোৱে, তেতিয়াহে আপোনালোকে কোৱালিফাই কৰিব। আমাৰ অসমৰ কাৰণে চাফাইৱালাই হওক বা ফাৰ্মাচিষ্টে হওক, ল'ৰা ছোৱালী হাইট কিমান লাগিব চাই লওক। চাফাইৱালত অনলি যিহেতু ল'ৰাইহে এপ্লাই কৰিব পাৰিব। চাফাইৱালত আমাৰ অসমৰ কাৰণে হাইট লাগিব 165 চেণ্টিমিটাৰ। 165 চেণ্টিমিটাৰ ল'ৰাৰ হাইট থাকিব লাগিব, যি পোষ্টতে আপুনি এপ্লাই নকৰক। তাৰপিছত আপুনি ছোৱালী হ'লে ল'ৰাৰ জেনেৰেল OBC EWS কেণ্ডিডেটৰ হাইটটো থাকিব লাগিব 165 চেণ্টিমিটাৰ। আৰু বডি থাকিব লাগিব আমাৰ অসমৰ জেনেৰেল EWS OBC ল'ৰাৰ 78 চেণ্টিমিটাৰ নৰ্মেল থাকিব লাগিব। আৰু 5 চেণ্টিমিটাৰ ফুলাই আপোনালোকৰ 83 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু যদি ST বা SC যদি আপোনালোকৰ যদি ল'ৰা হয়, তেতিয়া আপোনালোকৰ হাইটটো থাকিব লাগিব 162.5 চেণ্টিমিটাৰ হাইট থাকিব লাগিব। আৰু বডিখন থাকিব লাগিব, চেষ্টখন আপোনাৰ 76 চেণ্টিমিটাৰ নৰ্মেল আৰু 5 চেণ্টিমিটাৰ ফুলাৰ 81 চেণ্টিমিটাৰ আপোনালোকৰ বডিখন থাকিব লাগিব, তেতিয়াহে আপোনালোকে হাইট চেষ্টত পাছ কৰিব। তাৰপিছতে হাইট চেষ্টটোৰ আগতে আপোনালোকৰ যিহেতু ৰানিং হ'ব, ৰানিং কিমান কৰিব লাগিব আপোনালোকে চাই লওক। ল'ৰা যদি হয়, আপোনালোকে ল'ৰা হ'লে ৰানিং কৰিব লাগিব, 23 নম্বৰ পইণ্টটো ধুনীয়াকৈ দিয়া আছে। 5 কিলোমিটাৰ ল'ৰাই ৰানিং কৰিব লাগিব। প্ৰথমতে ৰানিঙে হ'ব, কিন্তু আপোনালোকৰ ৰানিং কৰিবলৈ চাফাইতে এপ্লাই কৰে, যিকোনো পোষ্টতে যদি আসাম ৰাইফল ট্ৰেডমেনৰ এপ্লাই কৰে, তেতিয়া আপুনি 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটৰ ভিতৰত ল'ৰাই। আৰু ছোৱালী যদি হয়, তেতিয়া আপোনালোকৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব 1.6 কিলোমিটাৰ 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত। হাইট চেষ্ট কোৱালিফিকেশ্যন কোনটো পোষ্টত ল'ৰা ছোৱালীয়ে অসমৰ এপ্লাই কৰিব পাৰিব নিশ্চয় গম পালে। এতিয়া আমি চাওঁ, যিহেতু ৰানিং হোৱাৰ পিছতে হাইট চেষ্ট জোখাৰ পিছতে আপোনালোকৰ ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব। আপুনি যদি কনিষ্টেবল চাফাইত এপ্লাই কৰে, মোক যিহেতু কমেণ্ট কৰি আছিলে বা হোৱাটছআপতো প্ৰাইভেটকৈ মেছেজ কৰিছে যে আমাৰ ট্ৰেড টেষ্ট কি হ'ব সেইটো জনাব লাগে, সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ইয়াত যিহেতু নটিছত তেনেকুৱা ধৰণৰ উল্লেখ নাই, চিম্পুল মেট্ৰিক পাছহে আপুনি এপ্লাই কৰিব পাৰে বুলি দিছে। কিন্তু মই যিহেতু দি পাইছোঁ আগত, চাফাইৱালাত আপোনালোকৰ বাথৰুম, টয়লেট ইত্যাদিবিলাক চাফ চিকুণ কৰাৰ ওপৰত, ক্লিনিং কৰাৰ ওপৰত কিছুমান কুৱেশ্যন সুধিব। সিমান টান নহয়, আপোনালোকে মোটামুটি কিছুমান কুৱেশ্যন সুধিব চাফাইৱালাৰ বিষয়ে, আপোনালোকে ইজিলি কোৱালিফাই কৰিব পাৰিব। ইউটিউবত চাই যাব আপুনি যিমান পাৰে,
কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক জানিব লাগে নিশ্চয় ইউটিউবত মাৰিলে পাই যাব মই কোৱা মতে আপোনাৰ বাথৰুম বাথৰুম ৱাছ কৰাৰ বিষয়ে দুই এটা কুৱেশ্যন সুধিব আৰু আপোনালোকৰ ব্ৰাৰ বা এনেকৈ ঝাৰুৰ বিষয়ে সুধিব পাৰে বৰ বেছি 3-4টামান কুৱেশ্যন সুধিব যদি কোনো ধৰণৰ মাৰ্ক নাথাকে জাষ্ট আপোনালোকে কোৱালিফাই কৰিলে হ'ব তাৰপিছত ফাৰ্মাচিষ্টেটো ঠিক সেইদৰে আপোনালোকৰ ফাৰ্মাচিষ্ট টেটটোৰ বিষয়ে আপোনালোকৰ যিটো ডিগ্ৰী ডিপ্ল'মা কৰিছে তেন্তে নিশ্চয় গম পাবই তাৰ বিষয়ে দুই এটা কুৱেশ্যন সুধিব ইমান হাৰ্ড নহয় যিহেতু টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে প্ৰথমতে ফিজিকেল টেষ্ট তাৰপিছত হাইট চেজ জুখিব PST প্ৰথমতে ৰানিং তাৰপিছত হাইট চেজ জুখিব তাৰপিছতে ট্ৰেড টেষ্ট এইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছতে আপোনালোকৰ ৰিটেন এক্সামৰ কাৰণে এডমিট কাৰ্ড লগে লগে দি পঠিয়াব আছাম ৰাইফলে দেৰি নকৰে এক্সামটোত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে আপোনালোকে ডাইৰেক্ট আপোনালোকৰ গোটেই 100 মাৰ্কৰ কুৱেশ্যন 100টা কুৱেশ্যনে আহিব ইজিলি আপোনালোকে গোটেইখিনি কুৱেশ্যন ITM কৰিব পাৰিব কিন্তু কাট অফটো অলপ হাই যাব কিয়নো এই পোষ্টখিনি অল ইণ্ডিয়া লেভেলত আপোনালোকৰ কাট অফ বনিব পোষ্ট যথেষ্টখিনি কম আছে আৰু বাকী যিখিনি পোষ্ট আছে সেইখিনি সব সকলোতে ITI লাগে সিম্পল মেট্ৰিক পাছ কৰিলেও কৰিব পাৰিব কিন্তু যিসকলৰ ITI আছে তেওঁলোকেহে কোৱালিফাই কৰিব টেষ্টত সেইবাবে আপুনি বাকীখিনি পোষ্টত এপ্লাই কৰি একো লাভ নহ'ব সিম্পল মেট্ৰিক পাছ কৰি ল'ৰাই এপ্লাই কৰক মই আপোনালোকক গাইড দিছোঁ সাফায়লত এপ্লাই কৰক আৰু আপোনালোকৰ ছোৱালী হ'লে ফাৰ্মাচিষ্ট পোষ্টত এপ্লাই কৰিব পাৰে কিন্তু সায়েন্সৰ পৰা হাই সেকেন্ডাৰী পাছ কৰিব লাগিব আৰু লগতে আপোনালোকৰ ফাৰ্মাচিষ্টত ডিগ্ৰী ডিপ্ল'মা 1 বছৰীয়া হওক 6 মহীয়া হওক 2 বছৰীয়া ডিগ্ৰী কৰি থোৱা যদি আছে ডিপ্ল'মা যদি কৰি থোৱা আছে তেতিয়াহে আপুনি ছোৱালীয়ে ফাৰ্মাচিষ্ট পোষ্টত এপ্লাই কৰিব পাৰিব আৰু জেনেৰেল OBC EWS ল'ৰাই এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ 100 টকা কাটিব লাগিব SC ST ছোৱালীয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কথা কৈ দিলোঁ আপোনালোকে যদি এপ্লাই কৰে প্ৰথমতে যিহেতু এক্সামে হ'ব ফিজিকেল হ'ব ফিজিকেলটো আপোনালোকে দিবলৈ যাব লাগিব নাগালেণ্ডৰ সুকৌফি যিটো ট্ৰেইনিং চেণ্টাৰ আছে তাত যাব লাগিব আমাৰ অসমত কোনো ধৰণৰ চেণ্টাৰ নহয় নাগালেণ্ড যাব লাগিব নাগালেণ্ডৰ ডিমাপুৰ নাগালেণ্ডত আপুনি যাব লাগিব তাত গৈ যিটো সুকৌফি ট্ৰেইনিং চেণ্টাৰ আছে ARTC আছাম ৰাইফলৰ হেডকোৱাৰ্টাৰ তাতে আপোনালোকৰ ট্ৰেড টেষ্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু আপোনালোকৰ ৰিটেন এক্সাম মেডিকেল গোটেইখিনি প্ৰক্ৰিয়া আপোনাৰ সুকৌফি নাগালেণ্ডতে হ'ব গোটেইখিনি কথা ক্লিয়াৰ হৈ গ'ল যদি ইনফৰমেশ্যনখিনি পাই ভাল লাগিলে আপোনালোকে লাইক কৰি দিব লাষ্ট ডেটটো 22 মাৰ্চ তাৰিখে লাষ্ট ডেট তাৰ আগতে আপোনালোকে সোনকালে আছাম ৰাইফলৰ অফিচিয়েল ৱেবছাইটত এপ্লাই কৰি লওক যদি পোষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্টেড হয় সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব গোটেইখিনি তথ্য মই দি দিলোঁ আৰু ইয়াত শ্বৰ্টকৈ দিছে নটিছখন এক্সামত আপোনাৰ ৰিজনিং আহিব মেথছ আহিব GK আহিব আৰু হিন্দী বা ইংলিছৰ গ্ৰামাৰ কুৱেশ্যন আহিব বৰ বিশেষ হাৰ্ড নহয় ট্ৰেডমেনৰ বেছি হাৰ্ড নাহে আপোনালোকে অলপ চলপ প্ৰিপেৰেশ্যন কৰিলেও ধুনীয়াকৈ ভালদৰে প্ৰিপেৰেশ্যন যদি কৰে তেতিয়া কোৱালিফাই কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তাতে ভিডিঅ' লিংকবিলাক দি থাকোঁ আৰু ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ